এই গছজোপাৰ হওঁতে কিমান সময় লাগে ফল হোৱা? 4 বছৰ। বৰণৰ পৰা 4 বছৰ ন? যিটো ক্ৰপ শস্য, এই শস্যটো পথাৰত বা আমাৰ জেগাত যদি হয়, অন্যান্য গছবোৰক যিটো উৰ্বৰতাই আক্ৰমণ কৰিব পাৰে, এইটো কথা ওলাই থাকে, হয় জানো? নহয়, এইবিলাকতো এনেই ধৰা ওলাই কেতিয়াবা কেতিয়াবা। এইবিলাক এনেই আপোনাৰ পানীৰ পৰিমাণো আপোনাৰ ইয়াত আছে, কিমান পানী খায় বেলেগ আপোনাৰ খেতিতকৈ আমাৰ তৈল খেজুৰৰ পানীৰ পৰিমাণটো কম। স্বাৱলম্বী হৈছে মানে এতিয়ালৈ। আৰু চবতকৈ ইয়াত বেলেগ খেতি কৰাতকৈ আপুনি এইটো খেতিত 4 গুণ বেছি লাভ পাব। প্ৰফিট আছে ন? খালি এটা বস্তু লাগা নাই ধনিয়া লাগা নাই টুকুৰা এটা থৈছিলোঁ। কি নিজে বনোৱা নেকি? কিহে বনাইছা? জুট। আপোনালোকে জুটবিলাক ক'ৰ পৰা আনে? ভাল হৈছে। অঁ যাম যাম। আৰু এই নিজে বনোৱা? বঢ়িয়া। এইটো আপোনাৰ? বাহ, অৰ্গেনিক। খাব নেকি? নাই নাই, ষ্টৰি নাখাওঁ। আপুনি নাখাব, বহুত ডাঙৰ কমি যাব। এইবোৰ যে কৰিছে একেবাৰে সহজ পদ্ধতিত আমাৰ ল'ৰা ছোৱালীবিলাকে কৰিব পাৰিবনে? একদম নিবনুৱা যিবিলাক আছে, কেনেকুৱা মাটিত কৰে? মাটিটো অলপ যেনেকুৱা হ'লেও মানে বালি হ'ব লাগে। বালিয়া মাটি নালাগে, অলপ টান মাটি হ'লেও সিঁচি পেলাই প্ৰথমতে পানীত তিয়াই থৈ দি দুদিন মাটি ড্ৰেইন প্লাষ্টিক লগাব লাগিব আৰু প্লান্টটো কৰিব লাগিব। বেছি বন হয়, কাম কৰা মানুহ বেছি লাগিব, তেতিয়া বন উঘালিবলৈ প্ৰডাক্টখিনি নিজৰ বস্তু বেছি ভাল লাগিছে ন বিক্ৰী কৰি। বহুত। আৰু ইয়াৰ জুচটো ইমানেই টেষ্টি হৈছে, খাইছে মানুহে মানে মই বিশ্বাস কৰা নাই, মানে ঘৰতে বনাই দিছোঁ, আলু কৈ আছে বহুত বহুত ভাল ফ্লেভাৰ, এটা ধুনীয়া ফ্লেভাৰ আছে। ঠিক আছে। কেঁচু সাৰখিনি ন?